জাতীয় বিদ্যালয়ত চবে আহি কয় যে আমি শৃংখলাবদ্ধ তেতিয়াহ'লে শৃংখলাবদ্ধটো যদি আমি মানি চলিবলগীয়া হয় আগতে মানিছিলোঁ এতিয়া মানিছোঁ ভৱিষ্যতে মানিব লাগিব তেতিয়াহ'লে কি কৰিব লাগিব আমি এই মিটিঙত বহি থাকিলে কেনেধৰণে যিসকলে বক্তব্য ৰাখিব সেইসকলৰ কথা কেনেকৈ শুনিব লাগিব এই কথাবিলাক আমি মানি চলিব লাগিব সেইটোকে শৃংখলাবদ্ধ বুলি ক'ব হয় নাই আমি কৈ থকা কথাবিলাক এশটাৰ ভিতৰত এশটা কোনোবাই ল'ব পৰা নাই সেইটো ঠিক আছে এই কথাখিনি ইতিমধ্যে আমাৰ ছাৰে গোটেইখিনি কৈছে নাই গতিকে এতিয়া আমি এই শৃংখলাবদ্ধ বিশেষকৈ ডিচিপ্লিন যিটো এই ডিচিপ্লিনটো আমি ঠিক কৰিব লাগিব ঘৰখনত গাঁওখনত স্কুলত আৰু ভৱিষ্যতে য'ত যাম আমি কলেজ ইউনিভাৰ্চিটি এইবিলাকতো আমি কি কৰিব লাগিব আমাৰ শৃংখলাবদ্ধতাভাৱে যাব লাগিব নালাগে গতিকে এইখিনি পালন কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ আৰু মই ভাবোঁ আশা কৰোঁ ইয়াৰ পৰা যিসকল ছাত্ৰ ছাত্ৰী মেট্ৰিকে হওক হাই ছেকেণ্ডেৰী হওক ওলাই গৈছে সেইসকলে তেওঁলোকে ভৱিষ্যত যিটো জীৱন যিটো লক্ষ্য কথা ইতিমধ্যে ছাৰেও কৈছে আমাৰ ভগীন নেওগ ছাৰেও কৈছে যে যিটো লক্ষ্য প্ৰাপ্তি এইটো শেষ কৰি দিব নালাগে লক্ষ্যত আমি উপনীত হ'ব লাগিব নালাগে আমি আমাৰ নিজৰ লক্ষ্য আৰু ছাৰে এটা কথা কৈছে যে আমি সকলোৱে সকলো দিশত আজি ছেকেণ্ড ডিভিজন পাইছে বা থাৰ্ড ডিভিজন পাইছে এতিয়া নিজৰ যিটো দক্ষতা কোনোবাই মিউজিকত কোনোবাই স্পৰ্টছত কোনোবাই মানে কি হ'ল বেলেগ দক্ষতা থাকিব পাৰে এতিয়া চবে বিজ্ঞানত মানে কি হ'ল বিভাগত পঢ়ি কোনোবাই ধৰি লওক ফিজিক্স কেমেষ্ট্ৰি মেথ ল'লে তেওঁ কোনফালে যাব ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ল'লে তেওঁ কোনফালে যাব গতিকে এটা লক্ষ্য ছায়েন্সত কমাৰ্চত আজিকালি চবে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ম বুলি কৈ দিয়ে এদিনা আমাৰ মৰাণ ছাত্ৰ সন্থাৰ এটা হেৰি আছিলে তাত আমাৰ ঋষিকেশ গোস্বামী আহিছে তেওঁকো মই লগ পাইছোঁ আগতেও লগ পাইছোঁ বাৰু তেওঁলোকে মানে কি হ'ল মই মোবাইলত কেতিয়াবা পাওঁ তেওঁক কৈছোঁ যে IAS যিটো UPSC যিটো ল'ৰা ছোৱালীবিলাকক তেওঁ এনেকুৱা ধৰণৰ মটিভেটেড ক্লাছ এটা দিছিলে মই পাইছিলোঁ এতিয়া মই তেখেতকে কৈছোঁ লগ পাওঁতে আপুনি এইটো দিছিলে খুব ধুনীয়া লাগিছে ভাল পাইছিলোঁ মই এইটো শুনি গতিকে এতিয়া কথাটো হ'ল কি যে চবে আৰু এজনে কৈছে যে তেওঁ NDTVৰ মানে কি হ'ল তেওঁৰ মানে এখন মালিক হয় পৰিচালক হয় তেওঁ কৈছে যে চবে ডাক্তৰ ইঞ্জিনিয়াৰ হ'ম বুলি কয় গতিকে সাংবাদিক হ'ম বুলি কোনো নকয় প্ৰফেচাৰ হ'ম বুলি কোনো নকয় আজি ছাৰে আজি প্ৰফেচাৰ এতিয়া PhD কৰি আছে তেওঁ আকৌ PhD কৰি মেলি আৰু কি কৰিব ঠিক নাই বুলি কৈছোঁ হয় নাই গতিকে কথা হ'ল কি যে আমি ডাক্তৰ ইঞ্জিনিয়াৰ নহয় মই কৈছোঁ ডাক্তৰ ইঞ্জিনিয়াৰ হ'ব লাগিব আমি ভাল প্ৰফেচাৰ হ'ব লাগিব ভাল ৰাজনীতিবিদ হ'ব লাগিব মই কৈছোঁ যে MLA মানে কি হ'ল মেট্ৰিক ফেইলটো MLA হৈ যাব পাৰে সেইটো ৰাজনীতিবিদ বুলি নকয় কিন্তু ৰাজনীতিবিদ আজি ডক্টৰ মনমোহন সিং নিচিনা মানুহ ৱৰ্ল্ড অফ ফাৰ্ষ্ট ক্লাছ ইকনমিচিয়ান অৰ্থনীতিবিদ তেওঁ মানে গোটেই ভাৰতবৰ্ষৰ অৰ্থনীতি চলিছিলে ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ গতিকে ভাল ৰাজনীতিবিদ হ'ব লাগিব গতিকে আমাৰ কোনোবা এগৰাকী কৈছিলে যে মানুহ মানে আমাৰ ছাত্ৰ ছাত্ৰীবিলাকে ভাল কথা কৈ দিয়ে আজিকালি যে প্ৰকৃত মানুহ হ'ব লাগিব গতিকে এই যে ৰাজনীতিবিদ হ'ব লাগিব ভাল সাংবাদিক হ'ব লাগিব ভাল প্ৰফেচাৰ হ'ব লাগিব ডাক্তৰ ইঞ্জিনিয়াৰ উপৰিও ভাল প্ৰশাসনিক বিষয়া হ'ব লাগিব গতিকে এই লক্ষ্য যাৰ যি লক্ষ্য ভাল মানে কি হ'ল খেলুৱৈ হ'ব লাগিব লাভলীনা গগৈৰ নিচিনা হ'ব লাগিব হয়নে গতিকে এই কাকপথাৰ পৰাই ওলাব লাগিব মই কাকপথাৰ ভৱিষ্যত উজ্জ্বল দেখিছোঁ আৰু কাকপথাৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিছোঁ আৰু সকলো ছাত্ৰ ছাত্ৰীয়ে উজ্জ্বল কামনা কৰিছোঁ যে তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মই দীঘলীয়া নকওঁ ছাৰে বহুখিনি কথা ক'লে এই কথাখিনি খুব মানে হৃদয়ংগম কৰি আমি ল'ব লাগিব নিজৰ কামত খটাব লাগিব ছাত্ৰ ছাত্ৰীসকলে লাগিব নালাগে গতিকে নিজৰ যিবিলাক কৰ্ম এই কামত পঢ়া শুনাৰ ক্ষেত্ৰত এতিয়া পঢ়া শুনাত মানে মনোযোগ দি এই ক্ষেত্ৰত খটাবৰ কাৰণে আজি ছাৰে নিৰ্দিষ্টকৈ তেওঁ কথাখিনি কৈছে এই কথাখিনি লৈ যাব আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষক শিক্ষয়িত্ৰীসকলে
ইমান দিনে যিমানখিনি জ্ঞান দিলে এই জ্ঞান ভৱিষ্যতৰ দিনত তোমালোকে নিজৰ জীৱনত খটাবৰ কাৰণে মই আহ্বান জনাই মই মোৰ কথাখিনি সামৰি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।